তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। তো আজি ওলাইছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে এইবাৰ যিসকলে 2025 চনত এইবাৰ নতুনকৈ যিসকলে এইচ পাছ কৰিছে, আছাম হাই ছেকেণ্ডাৰী যিসকল পাছ কৰিছে, যিসকল হাই ছেকেণ্ডাৰী পাছ কৰিছে, তো সেইসকলক চৰকাৰৰ ফালৰ পৰা এটাকৈ স্কুটি দিয়া হ'ব। ল'ৰা ছোৱালী দুটাই কিন্তু লাভ কৰিব স্কুটি, ল'ৰাসকলো লাভ কৰিব আৰু ছোৱালীসকলেও কিন্তু স্কুটি লাভ কৰিব। যদিহে আপোনালোকে এইচ পাছ কৰিছে, আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিছে, তো আপোনালোকৰ বাবে খুবেই ভাল খবৰ, বহুত ভাল খবৰ। কিয়নো আন বছৰৰ দৰে এইবাৰো কিন্তু আপোনালোকক যিসকলে এইবাৰ নতুনকৈ উত্তীৰ্ণ হৈছে সেইসকলে কিন্তু স্কুটি এটা লাভ কৰিব। তো এতিয়া কথা হ'ল, আপোনালোকে এই স্কুটি পাব লগা হ'লে আপোনাক পাৰ্চেণ্টেজ কিমান হ'ব লাগিব। তো সকলোৱে কিন্তু লাভ নকৰিব। তো ইয়াতে পাৰ্চেণ্টেজ ৰখা হৈছে, যিসকলে পাৰ্চেণ্টেজ ভাল কৰিছে। তো ইয়াতে মই আপোনালোকক সকলো ডিটেইলছ জনাই দিম যে কিমান পাৰ্চেণ্টেজ হ'লে আপোনালোকে এই স্কুটিখন লাভ কৰিব। তো আপোনালোকে যদি এইচ পাছ কৰিছে, তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এইচ পাছ কৰা ল'ৰা ছোৱালীসকলে কিমান পাৰ্চেণ্টেজ হ'লে স্কুটি লাভ কৰিব সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ফুল ডিটেইলছটো জানি লওক। আৰু আপোনালোকে এই স্কুটিখন পাব লগা হ'লে কিন্তু আপোনাক আবেদনো কৰিব লাগিব, অনলাইন এপ্লাইও কৰিব লাগিব। তো আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, তো সকলো ডিটেইলছ মই ভিডিঅ'ৰ শেষত জনাই দি আছোঁ। তো আপোনালোকে প্ৰথমতে জানি লওক যে কিমান পাৰ্চেণ্টেজ হ'লে আপোনালোকে এই স্কুটিখন লাভ কৰিব। তো চাই ইয়াতে আপোনালোকে ওপৰত লিখা আছে এইচ স্কুটি। তো নতুন এইটো নটিফিকেশ্যন আহিছে। তো এইচ স্কুটি পাৰ্চেণ্টেজ। এইচ স্কুটি আঁচনিৰ মূল নাম হৈছে অসম চৰকাৰে আৰম্ভ কৰা প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি। তো যিটো আঁচনিখনৰ নাম হৈছে সেইটো হ'ল আপোনাৰ প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি। এই আঁচনিৰ জৰিয়তে সদ্যহতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক উপকৃত কৰা হৈছে। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 35,800 যোগ্য শিশুৰ বাবে স্কুটাৰ বিতৰণ কাম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰে। এই কাৰ্যসূচীয়ে ছোৱালীক স্বাধীনতা আৰু উচ্চ শিক্ষা গ্ৰহণৰ বাবে প্ৰেৰণাযোগ্য। এইচ স্কুটি আঁচনিৰ অধীনত প্ৰদান কৰা পুৰস্কাৰৰ পৰিসৰে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব। প্ৰতিজন ছাত্ৰ ছাত্ৰীক যাতায়াতৰ মাধ্যম হিচাপে ব্যৱহাৰৰ বাবে এখন স্কুটি দিয়া হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগেতে আপোনালোকে ইয়াতে কোৱা হৈছে এই আঁচনিৰ বিষয়ে অধিক জানিবলৈ এই লেখাটো পঢ়ি থাকিব। চাগেতে তলত আপোনাৰ দিয়া হৈছে। তো এতিয়া মই আপোনালোকক চাগেতে ইয়াতে কোৱা হৈছে এইচ স্কুটি পাৰ্চেণ্টেজ। তো চাওক ইয়াতে যোৱা বছৰ যিটো আপোনাক দিয়া হৈছিল যিসকল ল'ৰা ছোৱালী, সেইটোৱে পিকচাৰ হয়, এইটোৱে ফটো হয়। তো তাৰপিছত চাগেতে আপোনালোকে ইয়াতে আপোনাৰ অসম এইচত অতি প্ৰয়োজনীয় ন্যূনতম শতাংশ। তো চাগেতে আপোনালোকে ইয়াতে আপোনাৰ যিটো পাৰ্চেণ্টেজ, কিমান পাৰ্চেণ্টেজ হ'লে আপোনালোকে স্কুটিখন লাভ কৰিব ইয়াতে জনাই দিয়া হৈছে। অসম ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি অসম এইচ স্কুটি আঁচনিৰ অধীনত 75% নম্বৰ ইয়াৰ পিছত পোৱাসকল পুৰুষ। যিসকল ল'ৰা হয়, তো ল'ৰাসকলক কিন্তু 75% আপোনাৰ লাগিব, তেতিয়াহে আপোনালোকে স্কুটিখন লাভ কৰিব। আৰু ছোৱালীসকলৰ ক্ষেত্ৰত চাগে আপোনালোকে 60%। তো 60% যদি ছোৱালীসকলে লাভ কৰিছে, তো সেইসকলে কিন্তু স্কুটি লাভ কৰিব। আৰু যিসকল ল'ৰাসকলে যদি 75% আপোনাৰ লাভ কৰিছে, তো আপোনালোকে স্কুটাৰ এটা লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াতে কোৱা হৈছে 60% নম্বৰ পোৱা মহিলা ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰাৰ যোগ্যতা আছে। আজি পুৱা অসম ৰাজ্য চৰকাৰে অসম এইচ 2025 ফলাফল প্ৰকাশ কৰে। সমগ্ৰ অসম ৰাজ্যৰ 3 লাখৰো অধিক ছাত্ৰ ছাত্ৰীৰ ফলাফল অহা 30 এপ্ৰিল 2025 তাৰিখে অসম ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব। তো ইয়াতে অলৰেডি প্ৰকাশ হৈ গৈছে, 30 এপ্ৰিলতে এইটো হৈ গৈছে। তো যিসকলে এইচ পাছ কৰিছে, তো সেইসকলৰ কাৰণে বহুত ভাল। যদি ছোৱালীসকলে 60% লাভ কৰিছে, তো আপোনালোকে 110% স্কুটি এটা লাভ কৰিব। আৰু ল'ৰাসকলে যদি 75% লৈ লাভ কৰিছে, আপোনালোকে পাছ কৰিছে, তো আপোনালোকে কিন্তু 110% আপোনালোকে স্কুটি এটা লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে আপোনালোকে এইচ স্কুটিৰ প্ৰয়োজনীয় শতাংশ কিমান।
তেতিয়া শতাংশটো আপোনাক ইয়াতে দিয়া হৈছে অসম চৰকাৰে HS ইয়াতে কোৱা হৈছে HS স্কুটি আঁচনি মুকলি কৰে যাৰ জৰিয়তে প্ৰাপ্য ছাত্ৰ ছাত্ৰীক বিনামূলীয়া যাতায়াতৰ ব্যৱস্থা কৰা হ'ব এই আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিক পৰীক্ষাত 60% বা তাতকৈ অধিক লাভ কৰা সকলো মহিলা ছাত্ৰ ছাত্ৰীক স্কুটাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে প্ৰজ্ঞা ভাৰতী আঁচনি এনে ল'ৰাৰ বাবে যিসকলে সম্ভাৱ্য পইণ্টৰ কমেও 75% লাভ কৰে প্ৰথমতে সকলো হিতাধিকাৰীয়ে অসম চৰকাৰৰ পৰা বিনামূলীয়া পাঠ্যপুথি স্কুলৰ ইউনিফৰ্ম আৰু শ্ৰেণীত অংশগ্ৰহণৰ বাবে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী লাভ কৰিব তো এইবাৰ কিন্তু খালি স্কুটিয়ে নহয় আপোনালোকে ইউনিফৰ্মো কিন্তু আপোনালোকে লাভ কৰিব কলেজৰ যিটো ইউনিফৰ্ম সেই ইউনিফৰ্মখনো আপোনালোকে ফ্ৰী লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে পাঠ্যপুথিৰ বাবে অসম চৰকাৰে 50 ইয়াতে কোৱা হৈছে ভিতৰত আবণ্টন দিছে 1050 লাখ টকা ছাত্ৰ ছাত্ৰীৰ বাবে 1 লাখ টকা স্নাতক ইয়াতে স্নাতক আৰু স্নাতক ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব টকাৰ পাঠ্যপুথিৰ প্ৰয়োজনীয় প্ৰৰচনা 150 ইয়াতে 1500 আৰু 50 লাখ টকা 2000 টকা তো ইয়াতে আপোনালোকে প্ৰতি মাহে 2000 কোটি টকা আপোনালোকে লাভ কৰিব তো এইটো নতুন আঁচনি নহয় যোৱা বছৰৰ পৰা এইটো আৰম্ভ হৈ গৈছে তাৰ পিছত চাগে আপোনালোকে অসম HS স্কুটি আঁচনিৰ উদ্দেশ্য তো উদ্দেশ্যটো আপোনালোকে সকলোৱে জানে কি উদ্দেশ্য হয় এইটো আপোনাৰ যিটো আঁচনি যিটো প্ৰজ্ঞান ভাৰতীয় যিটো আঁচনিটো উদ্দেশ্য সকলোৱে জানে যে ল'ৰাসকলক বা ছোৱালীসকলক যিটো আপোনাৰ স্কুটি সেই স্কুটিখন দিয়া হয় ইয়াতে কোৱা হৈছে অসম HS স্কুটি আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক পৰিবহণৰ ব্যৱস্থা প্ৰদান কৰা যাতে তেওঁলোকে পৰীক্ষাত উন্নত নম্বৰ লাভ কৰিবলৈ অনুপ্ৰাণিত হয় মানে এতিয়া যদি ইয়াৰ যিসকল যিটো আপোনালোকে নেক্সট বছৰ আপোনালোকক যিসকলে দিব যিটো হাই ছেকেণ্ডাৰী পৰীক্ষা দিব সেইসকলে যাতে ভালকৈ পঢ়া শুনা কৰে তাৰ কাৰণে কিন্তু চৰকাৰে এই যিসকলক স্কুটি দিয়া হয় সেইটো আশাতে কিন্তু বহুতে ভালকৈ পঢ়ে তো সেইকাৰণে এইটো দিয়া হৈছে তো ইয়াতে এই আঁচনিৰ সহায়ত তেওঁলোকে নিজৰ কলেজলৈ গৈ অধিক আৰাম আৰু নিষ্ঠাৰে পঢ়া শুনা কৰিব পাৰে HS পৰীক্ষাত কমেও 75% লাভ কৰা ল'ৰা ছোৱালীক চৰকাৰে 35,000তকৈ অধিক স্কুটাৰ যোগান ধৰিব ছাত্ৰ ছাত্ৰীসকলে এতিয়া তেওঁলোকৰ শৈক্ষিক ভ্ৰমণৰ বাবে যাতায়াতৰ সুবিধা লাভ কৰিব এই স্কুটাৰৰ সহায়ত তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড বৃদ্ধি পাব এই আঁচনিৰ অধীনত অসম চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইলেক্ট্ৰিক বা LPG স্কুটাৰ যোগান ধৰিব হয়তো এইবাৰ যিটো আপোনাৰ পেট্ৰলৰ যিটো স্কুটি সেইটো দি আছিলে কিন্তু হয়তো এইবাৰ ইলেক্ট্ৰিক দিব পাৰে এইটো এতিয়ালৈকে ফাইনেল ডেট অহা নাই যে কি দিব ফাইনেলটো অহা নাই এইটো জাষ্ট নটিফিকেশ্যনতহে কৈছে যে ইলেক্ট্ৰিক দিব পাৰে বা যিটো পেট্ৰল সেই পেট্ৰল এইটো দিব পাৰে দুটাৰ এটা আপোনাক দি দিব তো ইয়াৰ পিছত আপোনালোকে HS স্কুটি শতাংশৰ মূল হাইলাইট এতিয়া আপোনাক দিয়া হৈছে হাইলাইটটো আপোনাক ইয়াতে দিয়া হৈছে তাৰপিছত যোগ্যতা কি যোগ্যতা হ'ব লাগিব যদি আপোনালোকে স্কুটিখন আপোনাৰ যদি পাৰ্চেণ্টেজ 75 যদি ল'ৰাসকলে লাভ কৰিছে বা ছোৱালীসকলে 60% লাভ কৰিছে তো খালি 60% বা আপোনালোকে 75% পালেই নহ'ব কাৰণ কিছুমান যোগ্যতাৰ মাপকাঠি আপোনাৰ আছে যোগ্যতা হ'ব লাগিব তো ইয়াতে কোৱা হৈছে আবেদনকাৰীয়ে স্থায়ীভাৱে অসম ৰাজ্যত বাস কৰিব লাগিব তো স্থায়ী হ'ব লাগিব অসমৰ স্থায়ী হ'ব লাগিব স্থায়ী বাসিন্দা হ'ব লাগিব তাৰপিছত প্ৰাৰ্থীগৰাকী মহিলা হ'ব লাগিব তাৰপিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে ন্যূনতম 60% নম্বৰ লাভ কৰিছে আৰু HSC উচ্চতৰ মাধ্যমিক পৰীক্ষাত ল'ৰা ছাত্ৰীৰ বাবে ন্যূনতম নম্বৰ 75 তো ইয়াতে আপোনালোকে ল'ৰাসকলে 75 ছোৱালীসকলৰ 60% হ'লে আপোনালোকে লাভ কৰিব স্কুটি তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত আপোনালোকে আৰ্থিক সুবিধা ইয়াতে আপোনাক দিয়া হ'ব আৰ্থিক সুবিধাও আপোনালোকে লাভ কৰিব সকলো প্ৰাপকেই অসম চৰকাৰৰ পৰা বিনামূলীয়াকৈ পাঠ্যপুথি ইউনিফৰ্ম বিদ্যালয়ৰ বাবে প্ৰয়োজনীয় যিকোনো সামগ্ৰী লাভ কৰিব তাৰপিছত অসম চৰকাৰৰ ছাত্ৰ ছাত্ৰীক 1000ৰ পৰা 1 লাখ টকাৰ পাঠ্যপুথি প্ৰদান কৰিব চৰকাৰে সকলো ছাত্ৰ ছাত্ৰীক মাহেকীয়াকৈ 50 টকাকৈ 2000 টকাকৈ ইয়াতে ভুল হৈছে 2000 টকাকৈ দিব তেওঁলোকৰ আগচাল মাচুল আদায় কৰিবলৈ 1000 টকা এককালীন 50,000 শিক্ষা ঋণৰ প্ৰাজ সাহায্য থাকিব তো আপোনালোকে ঋণো আপোনালোকে ল'ব পাৰিব 50,000 টকালৈ তো 50,000 টকালৈ শিক্ষা ঋণৰ প্ৰাজ সাহায্য হিচাপে আপোনালোকে ল'ব পাৰিব দ্বাদশ শ্ৰেণীৰ 20,000 যোগ্য মহিলা ছাত্ৰীয়ে লাভ কৰিব স্কুটাৰ তদুপৰি অভিযান্ত্ৰিক চিকিৎসা আৰু পলিটেকনিকৰ কাৰ্যসূচী এই বিনামূলীয়া নামভৰ্তিৰ বাবে যোগ্য হ'ব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত আপোনাৰ কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব মই আপোনাক জনাই দি আছোঁ তো যেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব তো আবেদন কৰাৰ সময়ত কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব 1 নম্বৰ আপোনাৰ আধাৰ কাৰ্ডখন লাগিব আধাৰ কাৰ্ডৰ নম্বৰটো 2 নম্বৰ ৰোল নম্বৰটো লাগিব 3 নম্বৰ আবেদনৰ নম্বৰটো লাগিব মোবাইল নম্বৰটো লাগিব ইমেইল ID আৰু অনলাইন প্ৰৱেশ প্ৰমাণপত্ৰ লাগিব তো আপোনালোকে নিশ্চয় গম পালে যেতিয়া আপোনালোকে আবেদন কৰিব তেতিয়া হয়তো আপোনাৰ এই কেইখন বস্তুৰ প্ৰয়োজন হ'ব এইকেইটা নথিপত্ৰৰ প্ৰয়োজন হ'ব
তো বৰ্তমান কিন্তু আবেদন আৰম্ভ হোৱা নাই যেতিয়া আবেদন আৰম্ভ হ'ব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম আপোনাক কোনো টেনশ্যন কৰিব নালাগে তো আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব কাৰণ যেতিয়া ভিডিঅ'টো আপলোড কৰিম চবত প্ৰথম চাব পাৰিব চবত প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব এইটো কিন্তু আপোনাক আবেদন কৰিব লাগিব যিসকলে যোৱাবাৰ লাভ কৰিছে সেইসকলেও কিন্তু আবেদন কৰিছিলে তো এইবাৰো কিন্তু আবেদন কৰিব লাগিব যদি আপোনালোকে আবেদন নকৰে তো আপোনালোকে কিন্তু স্কুটিখন লাভ নকৰিব তো আপোনালোকে নিশ্চয় গম পালে তো কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আপোনালোকে নিশ্চয় গম পালে আৰু কিমান পাৰ্চেণ্টেজ হ'লে আপোনালোকে লাভ কৰিব সকলোৱে আপোনালোকে জানিলে তো আপোনালোকে যদি 60% লাভ কৰিছে ছোৱালীসকলে লাভ কৰিব আৰু ল'ৰাসকলে 75 যদি পাৰ্চেণ্ট লৈ লাভ কৰিছে আপোনালোকে পাছ কৰিছে তো আপোনালোকে কিন্তু স্কুটি লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া আপোনালোকে আবেদন কৰিব নোৱাৰিব আৰু আবেদনৰ এতিয়ালৈকে আৰম্ভ হোৱা নাই যেতিয়া আবেদন আৰম্ভ হ'ব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম আৰু নতুন একো আপডেট অহা নাই কেতিয়াৰ পৰা আবেদন আৰম্ভ হ'ব বা কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব একো ডেট অহা নাই তো যেতিয়া আহিব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই এইবাৰ যিসকলে এইচএছ পাছ কৰিছে সেইসকলে কিমান পাৰ্চেণ্টেজ হ'লে স্কুটি লাভ কৰিব সকলোৱে যাতে জানিব পাৰে